নমস্কাৰ দুটা বা তিনটা ক্লাছত যদি পাৰো ইণ্ডিয়ান ইকনমিৰ যিখিনি বেসিক বস্তু যিখিনি পৰীক্ষাত আহিব পাৰে কৰিবলৈ ট্ৰাই কৰিম আৰু মোৰ ফালৰ পৰা মই যিমানখিনি পাৰো সিমানখিনি কৰাম বাকি আপোনালোকে নিজৰ ফালৰ পৰা যিমানখিনি এমসিকিউ কৰে কিবা কৰে কৰি থাকিব মই কনসেপ্ট অলপ দিবলৈ ট্ৰাই কৰিম আৰু এনেকুৱা কোৱেশ্যনে আহাৰ চান্সেছ আছে ঠিক আছে প্ৰথম কোৱেশ্যনটো হ'ল যে প্ৰডাকশন অফ এ কমোডিটি মোস্টলি থ্ৰু দ্য নেচাৰেল প্ৰসেছ ইজ এন এক্টিভিটি ইন হুইচ সেক্টৰ ইয়াৰ কাৰণে আমি অলপমান 5 মিনিট সময় যিখিনি সেক্টৰ আছে আমাৰ ইণ্ডিয়ান ইকনমিৰ খণ্ড আছে সেইখিনিৰ বিষয়ে অলপমান চাই লওঁ আৰু মই এটা কথাই কওঁ যে এই কুৱেশ্যনখিনি আমি এমসিকিউ সিৰিজটোত কৰিছো য'ত 1000+ এমসিকিউ সিৰিজ আছে তাতকৈ অলপমান এক্সটেন্ড কৰি ফালে অলপমান দুই এটা কুৱেশ্যন বঢ়াই বা অলপমান বস্তুখিনি কনসেপ্ট বেছিকে আনি আমি কৰিবলৈ ট্ৰাই কৰিছো আৰু আমি বেছিককে বুজিম ঠিক আছে বেছি আমি টাফকে নাযাওঁ আমি একদম বেছি বহুত ওপৰত নাযাওঁ বহুত তলটো নাযাওঁ যিখিনি আমাক লাগে কিমানখিনি কৰিবলৈ ট্ৰাই কৰিম যদি আপোনালোকৰ ভাল নালাগে দেন স্কিপ কৰিম আপোনালোকে ওলাই দিব পাৰে ঠিক আছে ওকে নাও ডে টু ডে লাইফত যদি আপোনালোকে কিছুমান বস্তু মন কৰে তেনেহলে দেখিব যে কিছুমান মানুহে কি কৰি আছে পথাৰত খেতি কৰি আছে কিছুমান মানুহে ইটা ভাটাত ইটা বনাই আছে কিছুমান মানুহে দোকানত কাপোৰ বেচি আছে কিছুমানে কি কৰি আছে বিলিং কৰি আছে মই পঢ়াই আছো কিছুমানে গাড়ী চলাই আছে কিছুমানে কাপোৰ বৈ আছে মেচিনত সিলাই কৰি আছে গতিকে আপুনি যদি ভালদৰে মন কৰে কি দেখিব হয়তো কোনোবাই গুডছ বস্তু প্ৰডিউস কৰি আছে কোনোবাই সাৰ্ভিস প্ৰভাইড কৰি আছে ঠিক আছে এতিয়া এই যিবোৰ এক্টিভিটিজ আপুনি ডে টু ডে লাইফত দেখি আছে কিমানবোৰ চলি আছে আপোনাৰ চকুৰ আগতে হৈ আছে তাত তিনিটা খণ্ডত সিহঁতৰ ওপৰত মানে সিহঁতৰ ক্ৰাইটেৰিয়াৰ ওপৰত বেছ কৰি কিছুমান ক্যাৰেক্টাৰিষ্টিক্সৰ ওপৰত বেছ কৰি তিনিটা খণ্ডত ভগোৱা হৈছে যেটো আমি কওঁ সেক্টৰছ অফ ইণ্ডিয়ান ইকনমি ভাৰতৰ অৰ্থনীতিৰ খণ্ডসমূহ সকলোৱে জানি প্ৰাইমেৰী সেকেন্ডাৰী এণ্ড টাৰ্চিয়াৰী ইয়াত আহাৰ আগতে এটা সৰু এক্সাম্পল লৈ লওক আৰু এক্সাম্পলটো বুজাৰ পাছত আপোনাক ইয়াৰ পৰা যেনেকুৱা কুৱেশ্যনে নাহক সকলোবোৰ কৰিব পাৰিব এটা এক্সাম্পল দি দিব ক'ব যে প্ৰাইমেৰী নে সেকেন্ডাৰী নে টাৰ্চিয়াৰী আপুনি কেনেকৈ কৰিব এটা এটা এক্সাম্পল লওঁ ঠিক আছে এক্সাম্পল হ'ল যে কপাহ কটন ঠিক আছে ধৰক কপাহৰ গছ আপোনালোকে দেখিছে নাই দেখা যদিও বাকী ধান বুলি ধৰি লওক কিবা এটা মই কপাহটো কিয় দিছোঁ আপোনালোকক মই ৰিলেট কৰাবৰ কাৰণে বেছি ভাল হ'ব এতিয়া ধৰক মই প্ৰডিউচ কৰি আছোঁ কপাহ মই কপাহৰ খেতি কৰোঁ আৰু এতিয়া যে মই কপাহৰ খেতি কৰিছোঁ মই কাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছোঁ মেইনলি নেচাৰৰ ওপৰত নট এণ্টাৰলি বাট মেজৰলি মই নেচাৰৰ ওপৰত প্ৰকৃতিৰ ওপৰত ডিপেণ্ড হৈ আছোঁ কিয় কাৰণ যদি সেইবাৰ বতৰ বেয়া হ'ল হয় যদি সেইবাৰ কপাহ খেতি কৰিবৰ কাৰণে তেনেকুৱা ৱেডাৰে নাহিলে হয় কপাহ হ'ল হয় জানো নহ'ল হয় কেতিয়াও নহ'ল হয় বা মই ধানৰ কথাই কওঁ এতিয়া মই ধান খেতি কৰি আছোঁ ঠিক আছে ধানৰ উৎপাদন কৰি আছোঁ কি কৰি আছোঁ ধান প্ৰডিউচ কৰি আছোঁ ধান প্ৰডিউচটো কাৰ ওপৰত ডিপেণ্ড কৰি আছে বৰষুণৰ ওপৰত খৰাঙৰ ওপৰত বেছি বৰষুণ হ'লেও নহ'ব বেছি খৰাং হ'লেও নহ'ব মেইনলি আমি ক'ৰ পৰা পাই আছোঁ কিহৰ ওপৰত ডিপেণ্ড কৰি আছোঁ প্ৰকৃতিৰ ওপৰত বাৰু এতিয়া ইয়াতে ৰাখোঁ তাৰপাছত কপাহ প্ৰডিউচ কৰিলোঁ অ'কে তাৰপিছত কপাহটো আপুনি কি কামত লগায় তাৰ পৰা সূতা বনালোঁ সূতা বনাই কি হ'ল তাক কাপোৰ বনোৱা হ'ল হয় নাই ইয়াতে কাপোৰ বনোৱা হ'ল কাপোৰটো কি কৰিলে কাপোৰটো বনাইটো থৈ নিদিয়ে কাপোৰটো লৈ ফালে আমি কি কৰোঁ গাড়ীৰে লৈ গ'লোঁ লৈ গৈ বিভিন্ন জেগাত বিলাই দিলোঁ বিলাই দিয়াৰ পাছত কি হ'ল দোকানত সোমাল হয় নাই শ্বপিং মলত সোমাল শ্বপিং মলত কি হ'ল কাপোৰবোৰ সোমাই গ'ল তাৰপিছত আপুনি শ্বপিং মলত যায় যোৱাৰ লগে লগে কি হয় তাত মানুহ থাকে নাই আপোনাক দেখুৱাই থাকে এইটো ভাল এইটো বঢ়িয়া এক নম্বৰ কোৱালিটি ফাৰ্ষ্ট ক্লাছ মাল নতুনকৈ আহিছে পূজাৰ অফাৰ চলি আছে তাৰপিছত চাব কিছুমানে কি কৰি আছে বিলিং কৰি আছে আকৌ যদি চাই এই কাপোৰ যে ট্ৰান্সপৰ্ট কৰিছে ট্ৰান্সপৰ্ট কৰি কি হ'ল ড্ৰাইভাৰে কি কৰিলে গাড়ী চলাই লৈ গুচি গ'ল আৰু ইয়াত যদি আপুনি চাই মেনেজাৰ থাকিল মেনেজাৰে গোটেই মেনেজ কৰিলে তো এটা কথা আপুনি যদি মন কৰে প্ৰডিউচ হৈছিল কপাহৰ পৰা কি হৈ গ'ল সূতা হ'ল সূতাৰ পৰা কাপোৰ হ'ল কাপোৰটো ট্ৰান্সপৰ্ট কৰা গ'ল ট্ৰান্সপৰ্ট কৰি বিভিন্ন দোকানত বিলাই দিয়া গ'ল আৰু দোকানত সেই কাপোৰবোৰ বেচিবৰ কাৰণে কাপোৰক বিলিং কৰিবৰ কাৰণে তাক মেনেজ কৰিবৰ কাৰণে আৰু দোকানত কিমান বেচা গ'ল কিমান কি হ'ল একাউণ্টেণ্ট এজন লাগিব তাত কাম কৰিবৰ কাৰণে ইয়াত জড়িত হৈ গ'ল দেখিলে এতিয়া আহোঁ আমি এই ছেক্টৰবোৰ আপুনি যদি ভালদৰে মন কৰে যেতিয়া আমি কপাহ উৎপাদন কৰিছিলোঁ মেইনলি কিহৰ ওপৰত ডিপেণ্ডেণ্ট আছিলোঁ নেচাৰৰ ওপৰত তেনেকৈ কপাহ প্ৰডাকশ্যন কৰিছোঁ কপাহ খেতি কৰিছোঁ ক'ৰ পৰা কৰিছোঁ আমি নেচাৰৰ ওপৰত ডিপেণ্ডেণ্ট এতিয়া চাওক আপোনাৰ এখন গাখীৰৰ ফাৰ্ম আছে মোৰ এখন গাখীৰৰ ফাৰ্ম আছে ডায়েৰী ফাৰ্ম আছে এতিয়া গাখীৰটো যে পাম ক'ৰ পৰা পাম গৰুৰ পৰা পাম গাইজনীয়ে যে গাখীৰ দিব কিহৰ ওপৰত ডিপেণ্ড কৰিব গাইজনীৰ এটা নেচাৰেল কি হয় বায়'লজিকেল প্ৰচেছ আছে তাৰপাছত আপুনি ধানৰ খেতি কৰি আছে ধানৰ খেতিও আপুনি ক'ৰ ওপৰত আছে নেচাৰৰ ওপৰত ডিপেণ্ড কৰি আছে তাৰপাছত আমি মেটেৰিয়েল যে পাওঁ ডাইৰেক্ট মেটেৰিয়েলটো আমি পাওঁ জানো নাই তাৰ আগতে কি কৰোঁ অ'ৰ এক্সট্ৰেক্ট কৰোঁ বা মিনাৰেল এক্সট্ৰেক্ট কৰোঁ অ'ৰ বা মিনাৰেল ক'ৰ পৰা আনো গ্ৰাউণ্ডৰ পৰা আমি এক্সট্ৰেক্ট কৰোঁ চ' যিমানবোৰ গুডছ আমি প্ৰডিউচ কৰি আছোঁ আৰু
ক'ত ডিপেণ্ড হৈ বা ক'ৰ পৰা আমি শোষণ কৰি ক'ৰ পৰা এক্সপ্লইট কৰি নেচাৰৰ পৰা গতিকে সেই সকলোবোৰ এক্টিভিটিক আমি ক'ত ৰাখিম প্ৰাইমেৰী ছেক্টৰত বা প্ৰাথমিক খণ্ডত ডেট মিনছ যে কি when we produces a goods by exploiting the natural resources it is an activity of primary sector মানে যেতিয়া আমি কোনো এটা বস্তু উৎপাদন কৰিম কেনেকৈ প্ৰাকৃতিক সম্পদ শোষণ কৰিম তাক আমি কি কম তাক আমি ক'ত ৰাখিম সেই এক্টিভিটিজবোৰ ক'ত ৰাখিম প্ৰাইমেৰী ছেক্টৰ আপুনি মাছ পুহি আছে মৎস্য পালন কৰি আছে বা কুঁহিয়াৰৰ খেতি কৰি আছে ফুলৰ বাগান লগাইছে মাকৈ খেতি কৰিছে এইবোৰ প্ৰডিউস আপুনি কৰি আছে হেতু কোনটো সেক্টৰ আন্ডাৰ পৰিব প্ৰাইমেৰী বা প্ৰাথমিক সেক্টৰ এটা সক আমি মেটেল এটা পাও ডাইৰেক্ট মেটেল পাও যাব মেটেল না পাও মেটেলৰ আগৰ আমি কি কৰিম ওৰ এক্সট্ৰেক্ট কৰিম ওৰ পৰা প্ৰকৃতিৰ পৰা গ্ৰাউণ্ডৰ পৰা তো এইটো এটা কি হ'ব প্ৰাথমিক খণ্ড বা প্ৰাইমেৰী সেক্টৰত পৰিব প্ৰাইমেৰী সেক্টৰ বা প্ৰাথমিক খণ্ডটো কৃষি খণ্ড বুলি কোৱা হয় কৃষি খণ্ড বা এগ্ৰিকালচাৰেল সেক্টৰ কিয়নো আপুনি যদি চাই ম্যাক্সিমাম বস্তু ইয়াত যিমানখিনি প্ৰডিউস হৈ আছে প্ৰডাকশন হৈ আছে কোৰ লগত জড়িত কৃষি কাৰ্যৰ লগত জড়িত হ্যাঁ সেইকাৰণে প্ৰাইমেৰী সেক্টৰটো কৃষি খণ্ড বা এগ্ৰিকালচাৰেল খণ্ড বুলি কোৱা হয় ওকে প্ৰাইমেৰী খতম এবাৰ আমি সেকেন্ডাৰী লগে মই এক্সাম্পল দিছিলো কপাহৰ পৰা কি হ'ল কাপোৰ হ'ল সেকেন্ডাৰী যেটো আমাৰ সেক্টৰ আছে দ্বিতীয় যেটো আমাৰ খণ্ড আছে তাত কোনবোৰ কাম হয় এই প্ৰাইমেৰী খণ্ডত যিবোৰ নেচাৰেল প্ৰডাক্ট উৎপাদন হ'ল ইয়াত ম্যানুফ্যাকচাৰিং কৰি ইয়াক এটা বেলেগ ৰূপ দিয়া হয় ক'ত সেকেন্ডাৰী সেক্টৰ ঠিক আছে কপাহটো উৎপাদন হ'ল কপাহটো ইয়াত কাপোৰ বনালে এই কাপোৰটো যে বনোৱা গ'ল কেনেকৈ বনালে এটা ফ্যাক্টৰী লাগিব আৰু এটা এক্সাম্পল দিছো সব প্ৰাইমেৰী সেক্টৰ এটা আমি আপুনি গছৰ খেতি বাগান এখন লগাইছে সেগুন লগাইছে ঠিক আছে সেগুন লগাইছে সেগুনৰ এখন বাগান আছে হেতু ক'ত পৰিব আপোনাৰ প্ৰাইমেৰী এক্টিভিটিজত পৰিব এতিয়া এই সেগুন কাঠটো ইয়াতে কি কৰা হ'ব সেকেন্ডাৰী এক্টিভিটিজত কি হয় ইয়াতে আপোনাৰ কাঠ বনালে ফাৰ্নিচাৰস বনালে আৰু ফাৰ্নিচাৰস কাঠ এইবোৰ বনাতে কি লাগিলে আপোনাৰ মিল এটা লাগিব মানে সেকেন্ডাৰী যিবোৰ এক্টিভিটিজ আছে কিহৰ লগত জড়িত ইন্ডাষ্ট্ৰিৰ লগত জড়িত ম্যানুফ্যাকচাৰিংৰ লগত জড়িত কি কৰে নেচাৰেল প্ৰডাক্টবোৰ এটা বেলেগ ফৰ্মলৈ ৰূপান্তৰিত কৰা হয় ঠিক আছে ট্ৰান্সফাৰ কৰা হয় গতিকে এই সেক্টৰটোক মেইনলি ইন্ডাষ্ট্ৰিয়েল সেক্টৰ বুলিও কোৱা হয় বা ঔদ্যোগিক খণ্ড সেকেন্ডাৰী বা ইন্ডাষ্ট্ৰিয়েল বা ঔদ্যোগিক খণ্ড ঠিক আছে মন আপুনি ডিস্টিংগুইশ কৰিব পাৰিছে কপাহ হ'ল কপাহটো কপাহ প্ৰডাকশনটো প্ৰাইমেৰী আহিল এটা কপাহৰ পৰা কাপোৰ হ'ল কাপোৰটো পৰা আহিল সেকেন্ডাৰী আহিল এটা ফৰ্ম কৰি দিলে এতিয়া আমি হ'ল টাৰ্চিয়াৰীটো কেনেকৈ ৰিলেটেড এতিয়া চাওক আপুনি যে ইয়াতে এতিয়া টাৰ্চিয়াৰী চাওক টাৰ্চিয়াৰী সেক্টৰত একো গুডছ প্ৰডিউস নকৰে কিন্তু মই কি কৈছিলো যে কাপোৰ যে প্ৰডিউস হ'ল ইয়াক দোকানলৈ লৈ যাব কাৰণে কি হ'ল গাড়ী ড্ৰাইভাৰ লাগিল দোকানত মানুহে আপোনাক বেচিলে একাউন্টেন্ট লাগিল আপোনাৰ মেনেজাৰ লাগিল টাৰ্চিয়াৰী সেক্টৰ কি হয় আপোনাৰ সাৰ্ভিস সেক্টৰ ঠিক আছে কি কৰে সেৱা প্ৰদান কৰে এতিয়া মই আপোনাক পঢ়াই আছো ডক্টৰ এজনে আপোনাক চিকিৎসা দি আছে টিচাৰজনে পঢ়াই আছে ইঞ্জিনিয়াৰ এজনে আপোনাক ডাইৰেকশন দি আছে সো যিমানবোৰ সাৰ্ভিস আছে সেইবোৰ সাৰ্ভিসবোৰ কৰা হয় টাৰ্চিয়াৰী সেক্টৰত আমি কি সেক্টৰ বুলি কওঁ সাৰ্ভিস সেক্টৰ বুলিও কওঁ বা সেৱা খণ্ড গতিকে প্ৰাইমেৰী সেকেন্ডাৰী টাৰ্চিয়াৰী কি আপোনালোকে ওভাৰঅল নলেজ এটা পালে আৰু বস্তুবোৰ আপোনালোকে ধুনীয়াকৈ ডিস্টিংগুইশ কৰিব পাৰিব ওকে ওভাৰঅল টাৰ্চিয়াৰী সেক্টৰটোৱে নিজে গুডছ ইমান প্ৰডিউস নকৰিলেও কি কৰে ইহত দুটা কি কৰে হেল্প কৰে ঠিক আছে প্ৰাইমেৰী আৰু সেকেন্ডাৰী কি কৰে হেল্প কৰে সো ইয়াত লিখা আছে সিন্স দিস এক্টিভিটিজ জেনাৰেট সাৰ্ভিস ৰাদাৰ দেন গুডছ দ্য টাৰ্চিয়াৰী সেক্টৰ ইজ অলসো কল্ড সাৰ্ভিস সেক্টৰ ওকে স্ক্ৰিনশ্বট কৰি পালে ৰখাই পালে পঢ়ি লওক আৰু সেকেন্ডাৰীটো যিখিনি ম্যানুফ্যাকচাৰিং আছে হয়নে আৰু এই ঔদ্যোগিক কাৰ্যকলাপৰ লগত জড়িত কাৰণে আমি কি কওঁ সেকেন্ডাৰী বা ইন্ডাষ্ট্ৰিয়েল সেক্টৰ বা ঔদ্যোগিক খণ্ড ঠিক আছে ধুনীয়াকৈ লিখা আছে এবাৰ ৰখাই পঢ়িব স্ক্ৰিনশ্বটটো লৈ লব বা নললেও যিখিনি বুজাইছো সিমানখিনি আপোনালোকৰ কাৰণে হৈ যাব ঠিক আছে ওকে নাও থাৰ্ড এটো ৰখাই লব হেৰি কৰিব বাকি এতিয়া কুৱেশ্যনটো যদি কৰিব যায় কি হ'ব প্ৰডাকশন অফ এ কমোডিটি মোস্টলি থ্ৰু দা নেচাৰেল প্ৰসেছ ইজ এন এক্টিভিটি ইন প্ৰাইমেৰী ঠিক আছে নেচাৰেল প্ৰসেছ আহিলে মানে প্ৰাইমেৰী সেক্টৰ বা প্ৰাথমিক ঠিক আছে প্ৰাথমিক মাধ্যমিক তৃতীয় বা প্ৰাথমিক দ্বিতীয় তৃতীয় নাও এতিয়া এইখিনি যে বুজিলে ইয়াৰ পৰা এখিনি আপোনালোকৰ হোমৱৰ্ক নিজে কৰিবলৈ ট্ৰাই কৰক যে classify the following list of occupations under primary secondary and tertiary sector মই এটা কৈ দিছো দৰ্জি টেইলৰটো কোনটো সেক্টৰত পৰিব এটো সেকেন্ডাৰীত পৰিব কিয় ইয়াত টেইলৰে কি কৰে
ইয়াত মেনুফেকচাৰিং হৈ আছে ন, কাপোৰ চিলাই আছে, কাপোৰ বনাই আছে। তো এইটো আহিছে ক'ৰ পৰা? প্ৰাইমেৰীৰ পৰা আহিছে। ক'ৰ পৰা আহিছে? কটন। কটনটো কি হ'ল? চিন্থেটিকেলি আমি ইয়াৰ পৰা কি বনালো? সূতা বনালো, সূতাৰ পৰা এতিয়া কাপোৰ চিলাই আছে। তো এইটো মেনুফেকচাৰিং য'ত আহিব, এইটো আহিব আপোনাৰ ছেকেণ্ডাৰী। তাৰপিছত এইখিনি মিল্ক ভেণ্ডৰ, ফিচাৰমেন, তাৰপিছত আপোনাৰ কুৰিয়াৰ, ঠিক আছে। কুৰিয়াৰটো কি হ'ব? ছাৰ্ভিচ ছেক্টৰ, ছাৰ্ভিচ দি আছে, সেৱা দি আছে, ঠিক আছে। বাকী মই এষ্ট্ৰনট, ঠিক আছে, মহাকাশচাৰী, তেওঁ কি কৰি আছে? ছাৰ্ভিচ দি আছে, লেখক, হয় নে? তো এইটো ছাৰ্ভিচ ছেক্টৰত আহিব। গতিকে কল চেণ্টাৰ এমপ্লয়ী, এইটো ছাৰ্ভিচত আহিব। গতিকে মই এইকেইটা কৈ দিলো, বাকীকেইটা আপোনালোকে নিজেই কৰিব, ট্ৰাই কৰিব। আৰু মই ভাবো যে আপোনালোকে বুজি পাইছে। আৰু ইয়াৰ পৰা এনেকৈ কুৱেশ্যন দিব পাৰে, যিকোনো এটা দিব পাৰে, এইটো কোনটোত পৰে, এনেকৈ আহিব পাৰে। সেইকাৰণে বুজি ল'লে যেনেকুৱা কুৱেশ্যন আহিলেও কৰিব পাৰিব। আমি বেচিকটো বুজিলো। বাকী ইয়াতো ডায়েগ্ৰামটো চাব পাৰে, প্ৰাইমেৰীত কোনবোৰ আহে, ছেকেণ্ডাৰী বা ইণ্ডাষ্ট্ৰিয়েলত কোনবোৰ আহে, ঠিক আছে। টাৰ্চিয়াৰীত কি আহে, টাৰ্চিয়াৰীত মেইনলি যিবোৰ সেৱাবোৰ, ছাৰ্ভিচবোৰ, অ'কে, মেইনলি NCERT ক্লাছ 10th লেভেলৰ, অ'কে। নাও নেক্সট কুৱেশ্যন এইবাৰ আহিল যে দ্য চেক্টৰ্ছ আৰ ক্লাছিফাইড ইনটু পাব্লিক এণ্ড প্ৰাইভেট চেক্টৰ্ছ বেছড অন, ঠিক আছে, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড। এইবাৰ আহিল ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড কিহৰ ওপৰত ভিত্তি কৰি কৰা হয়? এনচাৰটো হ'ল অ'নাৰশ্বিপ অফ এণ্টাৰপ্ৰাইজেছ, উদ্যোগসমূহৰ মালিকী স্বত্ব। এতিয়া যদি চাই ৰিলায়েন্স, আমাৰ দেশৰ যদি ইণ্ডাষ্ট্ৰি চাৰ কি আছে? ৰিলায়েন্স আছে, হয়নে? টাটা আছে, আদানী আছে, লগতে যদি চাই ৰেলৱেও আছে, ইণ্ডিয়ান ৰেলৱে আছে, ইণ্ডিয়ান পোষ্ট আছে। এতিয়া ইণ্ডিয়ান পোষ্ট, ৰেলৱে, এইবোৰ কি হয়? গভৰ্ণমেণ্ট এণ্টাৰপ্ৰাইজ বা পাব্লিক এণ্টাৰপ্ৰাইজ। আৰু যদি চাই ৰিলায়েন্স, টাটা, আদানী, এইবোৰ কি? প্ৰাইভেট। মানে প্ৰাইভেট এণ্ড পাব্লিক কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিব? অ'নাৰশ্বিপৰ ওপৰত। যিবোৰ ইণ্ডাষ্ট্ৰী বা যিবোৰ উদ্যোগৰ, যিবোৰ ছেক্টৰৰ কি কয়, শ্বেয়াৰটো 50%তকৈ বেছি কাৰ হাতত থাকে? চৰকাৰৰ হাতত থাকে, ঠিক আছে। বা মেক্সিমাম শ্বেয়াৰ চৰকাৰৰ হাতত থাকে। 50তকৈ বেছি হ'ব লাগিব, মেক্সিমাম যিমান হ'ব পাৰে সেইটো কি কোৱা হ'ব? পাব্লিক ছেক্টৰ বা গভৰ্ণমেণ্ট ছেক্টৰ। আৰু যিবোৰ প্ৰাইভেট ছেক্টৰ, অ'কে, প্ৰাইভেট ছেক্টৰ মানে কি? তাৰ মেক্সিমাম যিটো কি কয় শ্বেয়াৰ কাৰ হাতত থাকিব? মালিকজনৰ ওপৰত থাকিব, ব্যক্তিগত মালিকৰ হাতত থাকিব। আৰু সেইটো কি হ'ব? ব্যক্তিগত খণ্ড। তো অ'নাৰশ্বিপ অফ দ্য এণ্টাৰপ্ৰাইজৰ ওপৰত ভিত্তি কৰি আমি দুটা পাব্লিক আৰু কিহৰ ওপৰত ডিভাইড কৰিব পাৰো? পাব্লিক এণ্ড প্ৰাইভেট ছেক্টৰ, ঠিক আছে। বাছ ইমানখিনি জানিলেই হৈ যাব। তাৰ পাছত যদি চাই, এইটো কৰিলো আমি, প্ৰডাকশ্যন অফ এ কমোডিটি মষ্টলি থ্ৰু দ্য নেচাৰেল প্ৰচেছ ইজ এন এক্টিভিটি ইন হুইচ ছেক্টৰ, এইটো হ'ব প্ৰাইমেৰী, অ'কে। প্ৰডাকশ্যন অফ এ কমোডিটি মষ্টলি থ্ৰু দ্য নেচাৰেল প্ৰচেছ, নেচাৰেল প্ৰচেছত যদি প্ৰডাকশ্যন হয় সেইটো কি হ'ব? প্ৰাইমেৰী। কেনেকৈ? কুঁহিয়াৰ প্ৰডাকশ্যন কৰিলো, হয় নাই? বাঁহ প্ৰডাকশ্যন কৰিলো, মৎস্য কৰিলো, মই কটন কৰিলো, এইবোৰ কিহৰ ওপৰত ডিপেণ্ড কৰে? নেচাৰেল প্ৰচেছৰ ওপৰত। এতিয়া কটনখিনি বা ধানখিনি হ'বনে নাই সেইটো বাৰিষাৰ ওপৰত ডিপেণ্ড কৰিব, ৰ'দৰ ওপৰত ডিপেণ্ড কৰিব, ঠিক আছে। চ' প্ৰডাকশ্যন অফ এ কমোডিটি মষ্টলি থ্ৰু দ্য নেচাৰেল প্ৰচেছ ইজ এন এক্টিভিটি ইন প্ৰাইমেৰী ছেক্টৰ। নাও নেক্সট কুৱেশ্যন, GDP ইজ দ্য টোটেল ভেলু অফ, GDP কি হ'ব? অল গুডছ এণ্ড ছাৰ্ভিচ, অল ফাইনেল গুডছ এণ্ড ছাৰ্ভিচ, অল ইণ্টাৰমিডিয়েট গুডছ এণ্ড ছাৰ্ভিচ, অল ইণ্টাৰমিডিয়েট এণ্ড ফাইনেল গুডছ এণ্ড ছাৰ্ভিচ। এতিয়া চাওক, ইয়াৰ কাৰণে আমি আৰু অলপ সময় বুজিব লাগিব যে ইণ্টাৰমিডিয়েট শব্দ এটা আহিছে এণ্ড ফাইনেল শব্দ এটা আহিছে। যদি ভালদৰে আপুনি GDPৰ ডেফিনেশ্যনটো চাই, ইট ইজ দ্য ভেলু অফ অল ফাইনেল গুডছ এণ্ড ছাৰ্ভিচ প্ৰডিউচ উইদিন এ কাউণ্ট্ৰি ডিউৰিং এ পাৰ্টিকুলাৰ ইয়েৰ। মানে কি কৈছে যে এটা নিৰ্দিষ্ট বছৰত প্ৰতিটো খণ্ডত উৎপাদিত চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ মূল্যই সেই বছৰৰ বাবে খণ্ডটোৰ মুঠ উৎপাদন প্ৰদান কৰে। তিনিটা খণ্ডৰ উৎপাদনৰ যোগফল এখন দেশৰ মুঠ ঘৰুৱা উৎপাদন বুলি কোৱা বস্তুটো দিয়ে। ই হৈছে এটা বিশেষ বছৰৰ ভিতৰত এখন দেশৰ ভিতৰত উৎপাদিত সকলো চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ মূল্য। GDPয়ে দেখুৱাইছে যে অৰ্থনীতি কিমান ডাঙৰ। চাওক, আমি অলপ আগত গোটেইকেইটা ছেক্টৰ পঢ়িলো, প্ৰাইমেৰী, ছেকেণ্ডাৰী এণ্ড টাৰ্চিয়াৰী। আৰু সেই গোটেইকেইটা ছেক্টৰতে যিমান গুডছ এণ্ড ছাৰ্ভিচ প্ৰডিউচ হ'ল এটা বছৰত, 1 year, ঠিক আছে, এক বছৰৰ ভিতৰত গোটেইকেইটা ছেক্টৰত যিমান গুডছ এণ্ড ছাৰ্ভিচ প্ৰডিউচ হ'ল তাক যদি আপুনি এড কৰি দিয়ে, টোটেল আমি কি পাম? দেশখনৰ GDP পাম। কিন্তু এটা কথা মন কৰিব, তাত এটা ৱৰ্ড আছে ফাইনেল বা চূড়ান্ত। ফাইনেল ৱৰ্ডটো মানে কি? চাওক, এতিয়া মই এজন খেতিয়ক, মই ঘেঁহুৰ খেতি কৰিছোঁ, ঠিক আছে। মই ঘেঁহুৰ খেতি কৰি মই 500 টকা ঘেঁহু কি কৰিলোঁ? বেচি দিলোঁ এটা বিস্কুট ফেক্টৰী বা কিবা এটা ফেক্টৰীক মই বেচি দিলোঁ, মিঠাই বনাই কিবা বনাই, ঠিক আছে। ই কি কৰিলে? এই 500 টকাৰ ঘেঁহুটো কিনি তাক কি কৰিলে? বনালে, বিস্কুট বনালে, ট্ৰেন্সপৰ্ট পেকেজিং কৰিলে, এডভাৰটাইজিং কৰিলে। তাৰপাছত এই 500 টকাৰ ঘেঁহু কিনি সি কিমান কৰিলে? 2000 টকাৰ বিস্কুট বেচি দিলে, প্ৰডিউচ কৰিলে, ঠিক আছে। তো এতিয়া যদি আপুনি GDP কেলকুলেট কৰিব,
ঠিক আছে চাওক মই কি কৈছিলো গোটেইকেইটা চেক্টৰতে এটা এটো কি চেক্টৰ আছে তো প্ৰাইমেৰী সেইকাৰণে প্ৰথমে চেক্টৰকেইটা পঢ়াই আছিলো প্ৰাইমেৰী সেকেন্ডাৰী টাৰ্চিয়াৰী যে আমি মই যে ঘিউ প্ৰডিউস কৰিলো এটো কোনটো চেক্টৰৰ কাম হ'ব প্ৰাইমেৰী ইয়াত মই 500 টকা ইনকাম কৰিলো এটো ম্যানুফ্যাকচাৰ কৰিলে ম্যানুফ্যাকচাৰিং কৰিছিলে সেকেন্ডাৰী চেক্টৰত আছিলে কি ইয়াত 2000 টকা প্ৰডিউস কৰিলে এতিয়া আপুনি জিডিপি যেটা ক্যালকুলেট কৰিব যাব মই কি কৈছিলো sum of all final goods and service in all কি কৈছিল গোটেইটা সেক্টৰত এতিয়া যদি আপুনি 500 2000 দুইটা যোগ কৰি দিয়ে কি হ'ব কওকচোন পইচাটো বাঢ়ি যাব কিয় কওকচোন মই 500 টকা কিহতো বেচিছিল ইহতে যে এই 2000 টকা বস্তুটো বেচি দিলে মানে ফাইনাল প্ৰডাক্টটো উলিয়ালে ইয়াত এই 500 টকাটো ইনক্লুড হৈ আছিল মানে এই 500 টকাটোৰ লগত তাহাতৰ যিমান ইহতৰ যিমান বিস্কুটটো বনাওতে ফ্যাক্টরি কষ্ট হল বা অইল তেল ঢালিলে লেবার লাগিলে তাৰপিছত ট্ৰান্সপোর্টেশন হল এই গুটেখিনি মিলাই ফালে কি হল 2000 টকা বেচিছে অলরেডি এই 500 টকাটো ইয়াত ইনক্লুড হৈ আছে এটো কি হৈছে ফাইনাল ভ্যালু সেই কাৰণে ইয়াত কোৱা হয় যে সাম অফ অল ফাইনাল গুডস এন্ড সার্ভিসেস ঠিক আছে তো সেই কাৰণে চূড়ান্ত ভ্যালু বুলি যে কোৱা হয় সেইটো হৈছে তাৰ সিগনিফিকেন্ট ওকে বুজিলে জিডিপিৰ যদি আৰু ডেফিনেশনটো চাই তাত লিখা আছে উইদিন দা কাউন্ট্রি ধৰক এখন আমাৰ দেশ ইন্ডিয়া তো ইন্ডিয়াৰ ভিতৰত যিমানে গুডস এন্ড সার্ভিস প্ৰডিউস হৈছে এটা বছৰৰ ভিতৰত তো গুটেইখিনি এড কৰি লাগে ইয়াত ইন্ডিয়ান কোম্পানীয়ে কৰক বা ইন্ডিয়াৰ মানুহে কৰক বা বাহিৰৰ পৰা ফৰেনৰ পৰা কোনবা হিউ ইয়াত প্ৰডাকশন কৰক সো উইদিন দা টেৰিটৰি অফ দা ইন্ডিয়া যিমানখিনি ফাইনাল গুডস এন্ড সার্ভিস প্ৰডিউস হ'ব এটা ইয়াৰত তাত আমি জিডিপি ক্যালকুলেট কৰিম সো কালি আপোনালোকক চাৰিটা বঢ়িয়া বস্তু শিকাম এটো হ'ব জিডিপি এনডিপি এনডিপি আৰু এনএনপি ঠিক আছে এইটা বস্তু যেতিয়া শিকাম তেতিয়া আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব এন্ড আপোনালোকে ভালদৰে কৰিব পাৰিব আৰু ইয়াৰ এনসাৰটো কি হ'ব যে জিডিপি হল এটা বিশেষ বছৰত উৎপাদিত সকলো চূড়ান্ত সামগ্ৰী আৰু সেৱা ঠিক আছে অল ফাইনাল গুডস এন্ড সার্ভিসেস চাওক জিডিপিৰ বিষয়ে আমি ভালদৰে পঢ়িম ওকে আৰু অলপমান বস্তু আছে কনসেপ্টখিনি শিকিম কিন্তু আজি ইমানখিনি চাই যাওক ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন হল হুইচ অফ দা ফলোইং ইজ নট ফিক্সড ক্যাপিটাল তলৰ কোনটো স্থায়ী মূলধন নহয় দুটা বস্তু মন কৰক আৰু 2 মিনিট সময় দিয়ক ফিক্সড ক্যাপিটাল এন্ড ওয়ার্কিং ক্যাপিটাল ইয়াৰ পৰা যদি কোৱেশ্চন আহে আপোনালোকে কৰিব পাৰিব চাওক এতিয়া ধৰক আপুনি এটা ইন্ডাষ্ট্ৰি সেটআপ কৰিছে ঠিক আছে ইন্ডাষ্ট্ৰি এটা বনাবৰ কাৰণে আপুনি প্ৰথমে কি লাগিব বিল্ডিংটো লাগিব তাৰ পাছত তাতে আপুনি কি লাগিব কম্পিউটাৰ লাগিব হিসাব নিকাচৰ কাৰণে বহিবৰ কাৰণে চকী টেবুল ডেস্ক লাগিব আলমিৰা লাগিব গতিকে এইবোৰ যিবোৰ টুলস মেচিনাৰী বা বিল্ডিং ওকে সেইবোৰ কি হ'ব আপোনাৰ ফিক্সড ক্যাপিটাল কাৰণ এইবোৰ আপুনি এবাৰ বহুৱাৰ পাছত ওকে এইবোৰ আপুনি এবাৰ বহুৱাৰ পাছত কি হ'ব বছৰ বছৰ ধৰি আপুনি তাৰ পৰা কি কৰি থাকিব পাৰিব প্ৰডাকশন কৰি থাকিব পাৰিব ঠিক আছে এইবোৰ এনেকুৱাটো নহয় সদায় চেঞ্জ কৰি থাকিব লাগিব তো এই বস্তুবোৰ কি হ'ব ফিক্সড ক্যাপিটাল এতিয়া আপুনি ধৰক এটা ফাৰ্নিচাৰৰ ইন্ডাষ্ট্ৰি খুলিছে তাত আপুনি চেয়াৰ টেবুল এইবিলাক বনায় এইবোৰ বনাবৰ কাৰণে ভাবিলে যে আজি আপুনি কি বনাব সেগুন কাঠৰ অকমান ফাৰ্নিচাৰ বনাব কালি আপুনি কি কৰিলে গমাৰিৰ বনাব এতিয়া ৰ মেটেৰিয়েল খিনি যিখিনি আপোনাক ৰ মেটেৰিয়েল লাগিব সেইখিনি কি হ'ব ওয়াৰ্কিং ক্যাপিটাল মানে যিখিনি কাম ডে টু ডে লাইফত আপোনাক লাগিব যে আজি লাগিল কালি লাগিল আজি মই অলপমান গমাৰি লৈ আহিলো আজি সেগুন আনিলো কিন্তু সেই কাঠ ফালা মেচিনটো বা আপুনি ফাৰ্নিচাৰ বনোৱা মেচিন খিনি টুলস খিনি সেইখিনি কি হ'ব সেইখিনি ফিক্সড ক্যাপিটাল হ'ব কাৰণ সেইখিনি বছৰ বছৰ ধৰি আপুনি তাক ইউজ কৰি থাকিব পাৰিব ৰ মেটেৰিয়েল এন্ড মানি ইন হ্যান্ড এতিয়া ধৰক আপোনাৰ পইচা সদায় আপুনি ইন্ডাষ্ট্ৰি চলাবৰ কাৰণে সদায় আপোনাৰ পইচা অলপ লাগিব ধৰক আজি কিবা এটা বস্তু নাইকিয়া হ'ল লৈ আহিলে আজি আপুনি লেবাৰক পইচা দিব লগা হ'ল দি দিলে সো ওয়াৰ্কিং ক্যাপিটাল এটা লাগিব সো মানি ইন হ্যান্ড হাতত থকা যেটো আপোনাৰ সদায় খৰচ হ'ব সেইটো কি হ'ব আপোনাৰ ওয়াৰ্কিং ক্যাপিটাল এটা গম পালে ফিক্সড ক্যাপিটাল কি হয় ওয়াৰ্কিং ক্যাপিটাল কি হয় ইয়াত যদি চাই কম্পিউটাৰ বিল্ডিং টাৰবাইনস এই গুটেইটা কি হয় ফিক্সড ক্যাপিটাল ঠিক আছে তো মানি ইন হ্যান্ড ইজ নট এ ফিক্সড ক্যাপিটাল ঠিক আছে বুজিলে এবাৰ চাওক আনএমপ্লয়মেন্ট বা নিবনুৱা সমস্যা ঠিক আছে এতিয়া নিবনুৱা বা আনএমপ্লয়মেন্ট কাক কোৱা হয় আনএমপ্লয়মেন্ট ইজ said to exist when people who are willing to work at a going wages cannot find jobs নিবনুৱা সমস্যাৰ সৃষ্টি হয় বুলি কোৱা হয় যেতিয়া চলি থকা মজুৰিৰে কাম কৰিবলৈ ইচ্ছুক মানুহে চাকৰি নাপায় এই ইচ্ছুক এই শব্দটো বহু অৰ্থ আছে কাম কৰিবলৈ ইচ্ছুক যদি কোনোবা মানুহ এটা হেতে কাম কৰিব তাৰ ইচ্ছাই নাই কাম কৰিব ইচ্ছাই নাই বিচৰা নাই এনে বহি আছে তাক নিবনুৱা বুলি ক'ব জানো তাক কি ক'ব এলেহুৱা ধুধৰ পচলা ঠিক আছে সো আনএমপ্লয়মেন্ট ইজ said to exist when people are willing to work at the going wages cannot find jobs এতিয়া সৰু বাচ্চা এটা আছে কিমান 4 বছৰীয়া সি কাম পোৱা নাই তাক আপুনি ক'ব নেকি আনএমপ্লয়মেন্ট নকয় ঠিক আছে এজন বৃদ্ধ আছে 70-80 বছৰীয়া বুঢ়া হৈছে কাম কৰিব নোৱাৰে তেওঁক ক'ব নেকি নকয় ঠিক আছে তো
কাক কয় নিবনুৱা কাক কয় সেই বস্তুটো আপোনালোকে অলৰেডি অভাৰঅল এটা আইডিয়া পাইছে নাও এতিয়া যদি চাই চিজনেল আনএমপ্লয়মেণ্ট এণ্ড ডিছগুইজ আনএমপ্লয়মেণ্ট ঠিক আছে ঋতুভিত্তিক নিবনুৱা আৰু ছদ্মবেশী নিবনুৱা প্ৰনাউন্সিয়েশ্যনত নাযাব প্ৰনাউন্সিয়েশ্যনত যদি আপোনালোকে ভাল এক্সাম পাছ কৰিব পাৰে ন সেইটো ভাল কথা ঠিক আছে তো বুজিবলৈ ট্ৰাই কৰক ছেজনেল আনএমপ্লয়মেণ্ট বা কি কয় এইটো ঋতুভিত্তিক নিবনুৱা কি হয় চাওক কিছুমান চাব আপোনালোকৰ ৱৰ্কাৰ বা কৰ্মী আছে যিসকলে কি কয় বছৰটোৰ যিকোনো এটা টাইমত এটা পিৰিয়ডত কি পায় কাম পায় আৰু এটা পিৰিয়ড বহি থাকিব লাগে তো সেই টাইপৰ নিবনুৱাক কি বুলি কোৱা হয় ঋতুভিত্তিক মানে এটা ঋতুত কাম পায় এটা ঋতুত নাপায় চ' ছেজনেল আনএমপ্লয়মেণ্ট নাও ডিছগুইজড বা ডাছগিজড যিয়ে হওক বাদ দিয়ক মই ডিছগুইজ কৈছো আনএমপ্লয়মেণ্ট পিপল এপিয়াৰ টু বি এমপ্লয়ড ইয়াত কি হয় চাওক মেইনলি এই টাইপৰ ছদ্মবেশী নিবনুৱাটো ক'ত দেখা পাওঁ এটা এক্সাম্পল লওক এখন খেতি ঠিক আছে গাঁৱৰ এখন মানুহে এঘৰ আছে তাতে 5জন ল'ৰা আছে আৰু 5জন ল'ৰা 1 বিঘা মাটি খেতি কৰি আছে এতিয়া সেই 1 বিঘা মাটি খেতি কৰোঁতে 5জন নহয় 3জনে যদি কৰে সেম কামেই হ'ব সেম সময় লাগিব কিন্তু তাত 5জন মানুহ লাগি আছে এক্সট্ৰা 2জন মানুহ নহলেও চলি যায় কিন্তু তাত কি হৈ আছে হেৰি হৈ আছে দেখাকে কি হৈ আছে কৰ্মসংস্থাপনত আছে কিন্তু ৰিয়েলত সিহঁতৰ প্ৰয়োজন নাই তো এনেকুৱা টাইপৰ যি আনএমপ্লয়মেণ্ট তাক কোৱা হ'ব ছদ্মবেশী নিবনুৱা ঠিক আছে ছদ্মবেশী নিবনুৱা ধুনীয়াকে লিখা আছে পঢ়িলে বুজি পাব একদম সহজ সৰল ভাষাত লিখা আছে এতিয়া তাৰপিছত যদি চাই when people cannot find jobs during some months of the year this type of unemployment is called বছৰৰ কিছু মাহত যেতিয়া মানুহে চাকৰি বিচাৰি নাপায় এই ধৰণৰ নিবনুৱা কি সমস্যা কি বুলি কোৱা হয় এইমাত্ৰ কৰি আহিলো ঋতুভিত্তিক নিবনুৱা ঠিক আছে গতিকে এডুকেটেড আনএমপ্লয়মেণ্ট এইটো বিশেষকৈ চহৰীয়া অঞ্চলত নগৰীয়া অঞ্চলত দেখিবলৈ পোৱা যায় ঠিক আছে আহিব পাৰে কেতিয়াবা ন নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MSP MSPৰ ফুল ফৰ্ম কি মেক্সিমাম ছাপৰ্ট প্ৰাইচ নে মিনিমাম ছাপৰ্ট প্ৰাইচ এই দুটা নহয় ইহঁত দুটাৰ ভিতৰত হয় যিহেতু আমি কৰাইছিলো তো এটাটো মই সদায় এৰুৱেই আপোনালোকৰ কাৰণে আৰু এইটো ভাল কথা নিজে এবাৰ চাব লাগে চ' এইখিনি কুৱেশ্যন যিসকলে আমাৰ আগৰ ক্লাছ কৰিছে তো পুৰণা বস্তুৱে কৰাই আছো আৰু নতুন ষ্টুডেণ্টখিনিয়ে মই ভাবো ভালদৰে পাব তাৰ পাছত গ্ল'বেলাইজেশ্যন আৰু যিটো হ'ল আপোনাৰ ডেভেলপমেণ্ট জনমূৰি আয় পাৰ কেপিটা এইটো আমি ভালদৰে কালিলৈ পঢ়িম তেতিয়া গম পাব আৰু দুটা কুৱেশ্যন কৰক যে ৰ'ব হা which of the following terms is used to describe trade between two or more countries যে দুখন বা ততোধিক দেশৰ মাজৰ বাণিজ্যিক বুজাবলৈ তলৰ কোনটো শব্দ ব্যৱহাৰ কৰা হয় আৰু ইণ্টাৰনেশ্যনেল ট্ৰেড এইটো দুখন বা কি কৰো আমি ইণ্টাৰনেশ্যনেল ট্ৰেড কৰে নাই ওকে তাৰ পাছত which of the following industries manufacture telephones computer etc যে তলৰ কোনটো উদ্যোগে টেলিফোন কম্পিউটাৰ আদি নিৰ্মাণ কৰে সেইটো একদম ভুল নকৰিব ইলেক্ট্ৰনিক ঠিক আছে টেলিফোন কম্পিউটাৰ ইয়াত ছফ্টৱেৰৰ কথা কোৱা নাই ঠিক আছে তো ইলেক্ট্ৰনিক চেক কৰিব নাও নেক্সট কুৱেশ্যন হ'ল যে আৰু কিবা আছে নাই ঠিক আছে আজিৰ কাৰণে মানে এইকেইটা কুৱেশ্যন কৰিব আৰু ইকনমি ৰিলেটেড আমি আৰু কুৱেশ্যন আছে ভাল কুৱেশ্যন আছে এইখিনি কৰিবলৈ ট্ৰাই কৰিম বাকী MCQ থ্ৰ'ৰি কৰিম আজি এইখিনি বুজিব লগা আছিল কাৰণে বুজালো আৰু যদি সময় কম আছে নাচালেও হয় অলৰেডি চালেই বাৰু এতিয়া উপায় নাই থেংক ইউ